হয়, ৰাজ্যখনত তৃতীয়বাৰৰ বাবে চলিল বাল্য বিবাহৰ বিৰুদ্ধে অভিযান। যোৱা ৰাতি গোটেই অসমৰ লগতে ধুবুৰী আৰু কোকৰাঝাৰ জিলাত বিভিন্ন ঠাইত বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে অভিযান চলাইছে আৰু কেইবাগৰাকীও বাল্য বিবাহৰ লগত জড়িত ব্যক্তিক আটক কৰিছে। হয়, তামাৰ থানাৰ অধীনত 3গৰাকী, গৌৰীপুৰ থানাৰ অধীনত 13গৰাকী, বিলিচিপাৰাৰ অধীনত 16গৰাকী, গোলগঞ্জত 10গৰাকী, আগমনত 4গৰাকী আৰু গোসাইগাঁৱত 2গৰাকী ব্যক্তিক বাল্য বিবাহৰ লগত জড়িত থকাৰ অপৰাধত আটক কৰিছে। মই বৰ্তমান উপস্থিত আছোঁ গোসাইগাঁও থানাৰ সন্মুখত আৰু গোসাইগাঁও থানাত 2গৰাকীকৈ ব্যক্তি এই বিষয়ত আটক কৰিছে। ইতিমধ্যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে টুইট কৰিছে যে আচলতে বাল্য বিবাহৰ লগত জড়িত ব্যক্তিক আটক কৰা হৈছে, এৰেষ্ট কৰা হৈছে। এই বিষয়ে আমি কথা পাতিব বিচাৰিম, এজন সচেতন ব্যক্তি আছে তেখেতৰ লগত। দাদা, কি ক'ব? নমস্কাৰ। পোনপ্ৰথমতে অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ নেতৃত্বত তৃতীয়বাৰৰ কাৰণে যি বাল্য বিবাহৰ বিৰুদ্ধে অভিযান তেওঁলোকে সফল হৈছে, এই ক্ষেত্ৰত অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথাটো হ'ল যে চৰকাৰে ইমান কঠোৰ আইন প্ৰণয়ন কৰাৰ পিছতো মানুহ এতিয়াও সজাগ আৰু সচেতন হোৱা নাই। এই ক্ষেত্ৰত প্ৰশাসনৰ সময়ে সময়ে অভিযান চলিয়ে আছে। তাৰ মাজতো এই ধৰণৰ অনাকাংক্ষিত ঘটনা ৰাইজে কৰিছে। তো ইয়াৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনৰ যি ভূমিকা, ইয়াৰ নিশ্চয় শলাগ ল'বলগীয়া। কটীয়া কথা হ'ল যে আমাৰ গোসাইগাঁও থানাৰ অধীনত 2গৰাকীকৈ ব্যক্তিক ইতিমধ্যে বাল্য বিবাহৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। তো আমি আৰক্ষী প্ৰশাসনক এটাই অনুৰোধ জনাব বিচাৰিছোঁ যে তেওঁলোকে কঠোৰতকৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰক, যাতে অনাগত দিনত এই ধৰণৰ কাৰ্যকলাপ সমাজত সংঘটিত হ'বলৈ নাপায়। আৰু এটা কথা, অকল যে এই ক্ষেত্ৰত এই ল'ৰা বা ছোৱালীৰ গাৰ্জিয়ান বা গাঁৱৰ ব্যক্তিসকল জড়িত নহয়, ইয়াৰ লগত হয়তো আৰু তৃতীয় পক্ষও জড়িত থাকিব পাৰে। তো আমি আৰক্ষী প্ৰশাসনক এটাই অনুৰোধ কৰিব বিচাৰিছোঁ, তেওঁলোকে যেন এই ঘটনাটোৰ উচিত তদন্ত কৰি এই বাল্য বিবাহটো সমাজৰ পৰা একেবাৰে যেন ৰোধ কৰিব পাৰে, ইয়াৰ বাবে আৰক্ষী প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰক। এটা কথা ক'ব লাগিব, সেয়া হ'ল যে ৰাজ্য চৰকাৰে হওক বা আন আন সংগঠনৰ কথাই কওক, NGOৰ কথাই কওক, ইয়াৰ কিন্তু যি সজাগতা সভা পাতিছে, ঘৰে ঘৰে গৈছে, এই বিষয়ে সজাগ কৰিব বিচৰা হৈছে, কিন্তু সজাগ নোহোৱাৰ কাৰণ কি বুলি ভাবে? এই বিষয়ে সজাগ বিভিন্ন সামাজিক সংগঠন, NGO তথা মহিলা আৰু শিশু কল্যাণ যি শিশু উন্নয়ন বিভাগ আছে, এই বিভাগৰ জৰিয়তে বিভিন্ন সজাগতামূলক অভিযান চলাই আছে। মানুহে বিশেষকৈ এই ক্ষেত্ৰত শিক্ষাৰ অভাৱ, সমাজত শিক্ষাৰ অভাৱ। যেতিয়ালৈকে সমাজত শিক্ষাৰ প্ৰভাৱটো বিস্তাৰ নহয়, তেতিয়ালৈকে এই ধৰণৰ ঘটনা ঘটি থাকিব। তো আমি এটাই কথা ক'ব বিচাৰিছোঁ চৰকাৰক, ইয়াতকৈ আৰু কঠোৰ আইন প্ৰণয়ন কৰক, যাতে এই ধৰণৰ সামাজিক ব্যাধি সমাজৰ পৰা একেবাৰে নিৰ্মূল হয়। আচলতে বাল্য বিবাহ হোৱাৰ কাৰণে কি কি অসুবিধাৰ সন্মুখীন হৈছে, কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে? বাল্য বিবাহৰ ফলত এটাই আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল জনসংখ্যাৰ ওপৰত নিয়ন্ত্ৰণ নোহোৱা হৈ গৈছে, প্ৰথম। দ্বিতীয়টো, এগৰাকী ছোৱালী কম বয়সত বিয়া দিলে সি মাতৃত্বৰ সময়ত যি তাৰ দুৰ্ভোগ ভুগিব লাগে, এইটো এক সমস্যা। হয়, ধন্যবাদ থাকিল। হয়, এটা কথা ক'ব লাগিব, আচলতে এই বাল্য বিবাহ বন্ধৰ কাৰণে চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে, এয়া শলাগ ল'বলগীয়া। আনহাতে আৰু এটা কথা ক'ব পাৰি, সেয়া হ'ল যে আৰক্ষী প্ৰশাসন এই বিষয়ে যি ধৰণে তৎপৰতাৰে কাম কৰিছে, বাল্য বিবাহৰ লগত জড়িত ব্যক্তিসকলক আটক কৰিছে, বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে, তাৰ কাৰণে কিন্তু সচেতন ব্যক্তিসকলে ইয়াত ধন্যবাদ জনাইছে। আৰু এটা কথা আমি ক'ব বিচাৰোঁ, এয়া হ'ল যে বাল্য বিবাহৰ কাৰণে কিন্তু ইতিমধ্যে উল্লেখ কৰা হৈছে, জনসংখ্যাৰ বৃদ্ধিৰ পৰা আৰম্ভ কৰি যি ঘৰুৱা অশান্তি বা বিবাহ বিচ্ছেদৰ দৰে যি ঘটনাসমূহ বৃদ্ধি হৈছে, এয়া কিন্তু বাল্য বিবাহৰ কাৰণে হৈছে, যাৰ কাৰণে চৰকাৰে যি পদক্ষেপ, এয়া শলাগ ল'বলগীয়া পদক্ষেপ।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।